নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ লগতে এটা ভাল খবৰ কিয়নো ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে এটা ডাঙৰ ঘোষণা কৰা হৈছে যিসকল ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকৰ বাবে এই খবৰটো অতিকৈ গুৰুত্বপূৰ্ণ লগতে অতিকৈ ডাঙৰ খবৰ আৰু ভাল খবৰ আৰু এবাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিছে এটা ডাঙৰ মন্তব্য আৰু এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে এটা ডাঙৰ খবৰ শীঘ্ৰেই হ'ব ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত জনাই আছো ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি শীঘ্ৰেই হ'ব পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বতেই কৰা হ'ব নিযুক্তি পত্ৰ বিতৰণ আৰু যাৱতীয় সকলো ব্যৱস্থা সম্পন্ন কৰিছে শিক্ষা বিভাগে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ এয়া ডাঙৰ ঘোষণা যিসকল ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকৰ বাবে আটাইতকৈ এটা ডাঙৰ খবৰ এয়া আৰু নৱবৰ্ষৰ যেটো নৱবৰ্ষতে এয়া এটা ভাল খবৰ লাভ কৰিছে ঠিকাভিত্তিক শিক্ষকসকলে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি এতিয়া নিশ্চিত হ'ব যেটো কিয়নো শীঘ্ৰেই ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি হ'ব আৰু ঠিকাভিত্তিক শিক্ষকসকলক নিযুক্তি দিয়া হ'ব পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ লাভ কৰিবৰ বাবে আপুনি সাজু হওক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ ফেব্ৰুৱাৰী মাহতে আপুনি হয়তো লাভ কৰিব পাৰে নিযুক্তি পত্ৰ যাৱতীয় সকলো ব্যৱস্থা সম্পন্ন কৰিছে শিক্ষা বিভাগে আৰু শীঘ্ৰেই ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত ডক্টৰ ৰণোজ পেগুৰ এটা ডাঙৰ মন্তব্য আৰু শিক্ষামন্ত্ৰী গৰাকীৰ এই মন্তব্যৰ পাছতে এতিয়া উৎফুল্লিত হৈ পৰিছে ঠিকাভিত্তিক শিক্ষকসকল কিয়নো ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে অতিকৈ যেটো ভাল খবৰ এটা আহি আছে অতি শীঘ্ৰেই আহি আছে এই ভাল খবৰটো আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে তেওঁলোকক প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ আৰু তেওঁলোকৰ চাকৰি এতিয়া লাভ কৰিব তেওঁলোকে ঠিকাভিত্তিক আৰু তেওঁলোকে শিক্ষক হিচাপে কৰ্মৰত হৈ থাকিব নালাগে তেওঁলোকে যেটো এতিয়া চাকৰি লাভ কৰিব কিয়নো নিযুক্তি পত্ৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা হ'ব যাৱতীয় সকলো ব্যৱস্থা সম্পন্ন কৰিছে শিক্ষা বিভাগে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ডাঙৰ ঘোষণা যিসকল ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকৰ বাবে অত্যন্ত ভাল খবৰ এয়া আৰু যেটো জানুৱাৰীৰ মাহতে এটা ভাল খবৰ দিছে ডক্টৰ ৰণোজ পেগুৱে কিয়নো নৱবৰ্ষৰ মুহূৰ্ততে এটা ভাল খবৰ পাইছে এতিয়া ঠিকাভিত্তিক শিক্ষকসকলে আৰু অতি শীঘ্ৰেই আপোনালোকৰ চাকৰি যেটো হ'ব নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এই মুহূৰ্তত শিক্ষামন্ত্ৰী গৰাকীৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিম উৎসৱ বিষয়ে আলোচনা হোৱা নাই মই জাষ্ট আপিল কৰিলোঁ তেওঁলোকেতো হোৱা নাই মই সেইটো নাজানো আলোচনাত তেনেকুৱা এইবিলাক কথা এখন চৰকাৰৰ দিনতে 1700 কলেজ টিচাৰৰ প্ৰমোশ্যন হৈছে অক্টোবৰ মাহত তেতিয়াৰ পৰা প্ৰমোশ্যনবিলাক পেণ্ডিং হৈ আছে প্ৰমোশ্যন এই OM-খনৰ কাৰণে OM-খন সোনকালে ফাইনেল হৈ যাব হৈ গ'লে আগবাঢ়িব মোক পোৱা নাই আৰু মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ কাৰণ মুখ্য সচিবৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি একেবাৰে তৃণমূল পৰ্যায়ৰ বিষয়ালৈকে সকলো গুণোৎসৱত জড়িত হয় গুণোৎসৱৰ ফলাফল খুব ভাল আৰু মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমাক খুব যোগাত্মকভাৱে তেওঁলোকে সহায় কৰি আছে কাৰণ তেওঁলোক লিডিং টিচাৰ তেওঁলোক অগ্ৰণী শিক্ষক গতিকে কলেজ শিক্ষকে যেতিয়া স্কুলসমূহৰ ইভালুৱেশ্যন কৰে তাৰ ফলাফল খুব ভাল হয় গতিকে কলেজ শিক্ষকসকলকো মই আবেদন জনাইছোঁ গুণোৎসৱত সকলো সহায় সহযোগিতা কৰিবৰ কাৰণে আৰু ইতিমধ্যে আমি 1700 শিক্ষকৰ প্ৰমোশ্যন কৰিয়ে দিছোঁ কিন্তু প্ৰমোশ্যন যি তাৰিখত হৈছে প্ৰস্পেক্টিভলি মানে গোটেই তেওঁলোকৰ ইফেক্টটো হৈছে আৰু ইয়াতে তেওঁলোকৰ প্ৰমোশ্যন বহু সংখ্যকৰ প্ৰমোশ্যনৰ ডিউ ডেট আগতে আছিল মানে এইটো হ'ব লাগিছিল আগতে নহ'ল এতিয়া কিয় নহ'ল সেইটোতো মই পোষ্টমৰ্টেম কৰিব নোৱাৰোঁ গতিকে যি তাৰিখৰ পৰা হৈছে সেই তাৰিখৰ পৰাই কাৰ্যকৰী হৈছে তেওঁলোকে দাবী কৰিছে যে এইটো আগৰ পৰা ডিউ ডেটৰ পৰা কাৰ্যকৰী হ'ব লাগে বিষয়টো ডিপাৰ্টমেণ্টে পৰীক্ষা কৰি চাব আৰু বিষয়টোৰ লগত যিহেতু শিক্ষা বিভাগে অকলে সিদ্ধান্ত ল'ব নোৱাৰে ইয়াত জুডিচিয়েল ডিপাৰ্টমেণ্ট ফিনান্স ডিপাৰ্টমেণ্ট পাৰ্চনেল ডিপাৰ্টমেণ্ট আমি তেওঁলোকৰো মতামত লৈ পৰৱৰ্তী সময়ত তেওঁলোকক জনাম বাকী প্ৰমোশ্যনৰ কাৰণে যিখন OM আছে OM-খন তাত কোনো বেছি ইমান ডিছপিউট নাই কিছু সংশোধনী আছে আজি বহুতখিনি কথা আলোচনা হৈছে গতিকে সংশোধিত OM-খন খুব সোনকালে প্ৰকাশ